Hello, my dear students. আজি আমালোকৰ এক্সাৰচাইজ 1.1-ৰ 3-2 নম্বৰ কুৱেশ্যন হ'ব, যিহেতু আগৰ ক্লাছত তোমালোকৰ 1 নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন আৰু 3 দুটা কৰোৱা হৈছিল। আৰু এই কুৱেশ্যনটো আমালোকৰ কি আছিল যে 7√5ক অপৰিমেয় সংখ্যা হিচাপে কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে। তেনেহ'লে আহক 7√5ক কি দেখাব লাগে, আমালোকৰ অপৰিমেয় সংখ্যা। প্ৰথমে কি কৰিবা, ধৰা হ'ল 7√5 এটা পৰিমেয় সংখ্যা। কি ধৰিবা যে 7√5 এটা কি সংখ্যা, পৰিমেয় সংখ্যা। যিহেতু আমালোকক দেখাব লাগিব যে এইটো কি মিছা বুলি প্ৰমাণ কৰিব লাগিব, আৰু মিছা বুলি প্ৰমাণ কৰাৰ লগে লগে আমাৰ কি হ'ব, এই উপপাদ্যটোক বা এই মেথটো কি হ'ব, আমালোকৰ প্ৰুফ হ'ব। চ' পৰিমেয় সংখ্যা মানে কি, যিবোৰ সংখ্যাক আমি p/qত লিখিব পাৰি। এই সংখ্যাটোক আমি কিহত লিখিব পাৰি, p/q। ঠিক আছে। আৰু এতিয়া কি হ'ব, তুমি লক্ষ্য কৰা, আৰু য'ত p/q কি, য'ত p আৰু q কি আছে, p আৰু q সহমৌলিক। সহমৌলিক মানে যিবোৰ সংখ্যাৰ উৎপাদক কি 1, য'ত p আৰু q কি আছে সহমৌলিক, যাৰ উৎপাদক কি 1। চ' এতিয়া লক্ষ্য কৰা, এই √5ৰ লগত 7টো কি আছে, পূৰণ হৈ আছে। তো ইয়াত গ'লে কি হ'ব, ডিভাইড হ'ব। √5ক ছেম ৰাখিবা, আৰু ইয়াত দিলে কি হ'ব, জাষ্ট ডিভাইড হৈ কি আহিব, তলত আহিব। ঠিক আছে। এতিয়া আমি এটা লেংগুৱেজ লিখিম, আৰু লেংগুৱেজ লেখাৰ পিছত আমাৰ এই মেথটো কি হ'ব, শেষ হ'ব। যিহেতু আমি কি ধৰিছিলোঁ, p আৰু q সহমৌলিক। সহমৌলিক মানে কি আছিল, যাৰ উৎপাদক কি আছিল 1, সহমৌলিক। এইটো কি আছে, তুমি লক্ষ্য কৰা, p/7q পৰিমেয় সংখ্যা, কাৰণ এই সংখ্যাটো p/q ৰূপত আহিছে, পৰিমেয় সংখ্যা। গতিকে যদি এইটো যদি পৰিমেয় হয়, যে p/7q যদি পৰিমেয় হয়, লক্ষ্য কৰা √5ও কি হ'ব, পৰিমেয় হ'ব, যিহেতু মাজত কি আছে, মাজত তোমাৰ ইকুৱেল আছে। গতিকে √5 এটা কি সংখ্যা, এটা পৰিমেয় সংখ্যা। কিন্তু আমিতো সৰুৰ পৰাই জানো, বা ক্লাছ 9তে পঢ়িছোঁ যে √5 এটা কি হয়, অপৰিমেয় সংখ্যা। কিন্তু ইয়াত কি ওলাইছে, ইয়াত ওলাইছে যে পৰিমেয় সংখ্যা। কিন্তু ই সত্যটোক কি কৰে, বিৰোধ কৰে। ই সত্যটোক বিৰোধ কৰে। যেটা আমি ক্লাছ 9তে পঢ়িছোঁ যে √5 এটা কি সংখ্যা, অপৰিমেয় সংখ্যা। তেনেহ'লে ই সত্যটোক কি কৰে, বিৰোধ কৰে। আৰু যদি বিৰোধ যদি কৰে, তো দেয়াৰফৰ 7√5 এটা কি সংখ্যা, এটা অপৰিমেয় সংখ্যা। এটা অপৰিমেয় সংখ্যা হ'ল প্ৰুফ। একো কৰিব নালাগে, তুমি প্ৰথমে পৰিমেয় বুলি ধৰি ল'বা। তাৰপিছত পৰিমেয় মানে কি, p/q ৰূপত ল'বা। আৰু এই 7টো যিহেতু পূৰণ হৈ আছে, ইয়াত গ'লে কি হ'ব, আমালোকৰ কি হ'ব, ডিভাইড হ'ব। আৰু তাৰপিছত এই লেংগুৱেজটো লিখি দিবা, তোমালোকৰ কি হ'ব, 7√5টো কি হ'ব, প্ৰমাণ হ'ব। ঠিক আছে। হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ। এতিয়া কুৱেশ্যন হ'ব তোমালোকৰ 1 কমপ্লিট, 2 কমপ্লিট, 3 কমপ্লিট। 3 এই দুটা কমপ্লিট হৈছে। এতিয়া আমালোকৰ কুৱেশ্যন নম্বৰ 4 হ'ব। আৰু যিহেতু এইবুলি নিউ বুক আহিছে, আৰু 4, 5, 6, 7, আৰু ইফালে আছে কি তোমাৰ 8, আৰু এইবিলাক কুৱেশ্যন নতুন কুৱেশ্যন দি দিছে, MCQ। চ' 4 নম্বৰ কুৱেশ্যনটো আহক, কি কৈছে, এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব। তুমি যদি এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাক যদি পূৰণ কৰা, ভাবাচোন যে তুমি এটা পৰিমেয় সংখ্যা লোৱা, পৰিমেয় মানে কি, লাইক 2, আৰু ইয়াক যদি তুমি এটা অপৰিমেয় সংখ্যাৰ লগত পূৰণ কৰা, লাইক √3, পূৰণ কৰিলে কি হ'ব, 2√3। মনত ৰাখিবা, যিকোনো অপৰিমেয় সংখ্যাৰ লগত কোনো নম্বৰ যোগ কৰিলে বা বিয়োগ কৰিলে বা কোনো নম্বৰ পূৰণ কৰিলে, এই নম্বৰটো কি হ'ব, অপৰিমেয় হ'ব। গতিকে আমাৰ ইয়াৰ এনচাৰ হ'ব কি, এ নম্বৰ এনচাৰ। অ'কে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো এতিয়াই কোৱা হ'ল যে √5ও অপৰিমেয়, √3ও অপৰিমেয়, আৰু অপৰিমেয় সংখ্যাৰ লগত কোনো নম্বৰ যোগ থাকিলে বা বিয়োগ থাকিলে কি হয়, অপৰিমেয় হয়। এতিয়া আমাৰ এনচাৰ হ'ব ডি নম্বৰ। আৰু আমালোকৰ কুৱেশ্যন নম্বৰ 5ত কি আছে, 6 কি আছে, যুক্তি আৰু কি, উক্তি আৰু কি যুক্তি। এই কুৱেশ্যনবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমাৰ এক্সামৰ মানে চান্স একেবাৰে বেছি থাকে। কি কৈছে, √2 + √5 এটা অপৰিমেয় সংখ্যা হয়, কাৰণ √5ও অপৰিমেয়, √2ও অপৰিমেয়। এই কথাটো কি ট্ৰু,
আৰু কি কৈছে যুক্তিত কি কৈছে যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে ৰুট পি ৰুট কিউ এটা অপৰিমেয় সংখ্যা মনত ৰাখিবা যিবিলাক অপৰিমেয় সংখ্যা হয় এই অপৰিমেয় সংখ্যাবোৰে কি হয় মৌলিক সংখ্যা হয় আৰু মৌলিক কি সংখ্যা হয় ধনাত্মক সংখ্যা তুমি চিন্তা কৰা যে এই ৰুটটো আছে ৰুটটো কি ভিতৰত যি নাম্বাৰটো আছে 2 এইটো কি হয় মৌলিক সংখ্যা আৰু ইয়াৰ ভিতৰত যি আছে 5 এইটো কি হয় মৌলিক সংখ্যা গতিকে এই কথাটো কি ট্ৰু বাট এই কথাৰ মিল আছে নে নাই আছে যেহেতু এইটো অপৰিমেয়ৰ কথা কৈছে এইটো অপৰিমেয়ৰ কথা কৈছে তাহলে আমাৰ সঠিক এনসার কি হ'ব এ যে উক্তি এ আৰু যুক্তি আৰ দুয়োতে সত্য আৰু যুক্তি আৰ উক্তিৰ শুদ্ধ ব্যাখ্যা আৰু এইবিলাক হৈছে যুক্তি আৰু উক্তিৰ কোৱেশ্চন ওকে 7 নম্বৰ কোৱেশ্চন কি আছে ৰুট এ এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা এতিয়াই কোৱা হ'ল যে অপৰিমেয় সংখ্যাৰ লগত যি সংখ্যাটো থাকে এইটো এটা কি সংখ্যা হয় মৌলিক সংখ্যা হয় আৰু যুক্তিত কি কৈছে এই কথাটো কি এই কথাটো ট্ৰু ওকে যুক্তি কি আছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা যদি তুমি কোনো মৌলিক সংখ্যাক যদি বৰ্গ কৰা তাহলে কি হ'ব অপৰিমেয় কি হ'ব কি তো মৌলিক সংখ্যাক বৰ্গ কৰা তো লাইক তুমি ভাবা মৌলিক সংখ্যা কি 2 আর ইয়াক যদি বর্গ করো রুট করো তাহলে এই নাম্বারটো কি হ'ব অপরিমেয় হ'ব আর অপরিমেয় হলে কি হ'ব কথাটো এইটো কি এইটো ট্ৰু তাহলে কি হ'ব দুয়োটাই আমালোকৰ কি ট্ৰু তাহলে উক্তি এ আৰু আৰ দুয়োটাই সত্য আৰু ইয়াৰ কি হয় শুদ্ধ ব্যাখ্যা হয় তাহলে আমালোকৰ 7ৰ এনসার কি হ'ল এ এতিয়া লক্ষ্য কৰা যে কোৱেশ্চন নম্বৰ 8ত কি আছে লক্ষ্য কৰা √2 √3 √5 √6 √7 √8 √10 আটাইবোৰ অপৰিমেয় সংখ্যা সকলোৱে জানা কিন্তু কৈছে কি যে এই নাম্বাৰবিলাকৰ ভিতৰত সদৃশ অপৰিমেয় কোনটো সদৃশ মানে কোন নাম্বাৰটোৰ সাথে কোনটো মিল আছে আমি ডাইৰেক্ট এনসাৰটো কৈ দি আছো যে ইয়াত √2 আৰু √8ৰ লগত মিল আছে এতিয়া ক'বা স্যাৰ কেনেকৈ মিল আছে তুমি চিন্তা কৰা √2 তো আছেই কিন্তু √8 এই √8ক ব্ৰেক কৰা যায় কেনেকৈ ব্ৰেক কৰা যায় 2 √2 কেনেকৈ যদি কোনো নাম্বাৰ ৰুটৰ বাহিৰত থাকে তেনেহলে সেই নাম্বাৰটো কি হয় দুবাৰ মাল্টিপ্লাই হয় এই দুইখন দুবাৰ মাল্টিপ্লাই কৰাচোন 2 দুগুণ কি হয় 4 আৰু 4 দুগুণ কি হয় 8 তেনেহলে এইটোক ব্ৰেক কৰি আমি কি পাও 2 √2 পাও তেনেহলে ইয়াতো 2 আহিল ইয়াতো 2 আহিল তেনে মিল আছে নে নাই সেইকাৰণে আমালোকৰ এইটোৰ এনসাৰ কি হ'ব সি হ'ব ঠিক আছে তা আমালোকৰ 1 লেসন কমপ্লিট ওকে এতিয়া আমি নিউ লেসনত আহিলো লেসন নম্বৰ 2 আৰু 2ৰ 1 নম্বৰ কোৱেশ্চনটো কি কৈছে ভালকৈ লক্ষ্য কৰা এক্সাৰসাইজ 2.1ৰ কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = px লেখবোৰৰ তলত চিত্ৰ দিয়া আছে আৰু ইয়াৰ পৰা pxৰ শূন্যৰ সংখ্যা উলিয়াবলৈ কৈছে কি কৈছে তোমালোকৰ এই গ্ৰাফছবিলাক যিবিলাক আছে এইবিলাক দেখি শূন্যৰ সংখ্যা উলিয়াবলৈ কৈছে আৰু কেতিয়াবা কি হয় এক্সামত ইয়াৰ পৰা MCQ কোৱেশ্চন আহে যে মনত ৰাখিবা যদি কোনো গ্ৰাফছৰ দুটা বিন্দুত কাটে তেনেহলে শূন্যৰ সংখ্যা কি হ'ব দুটা আৰু যদি তিনিটা বিন্দুত কাটে তেনেহলে কি হ'ব শূন্যৰ সংখ্যা তিনিটা বা পাঁচটা বিন্দুত কাটিলে শূন্যৰ সংখ্যা কি হ'ব পাঁচটা তো এতিয়া কি কৈছে pxৰ শূন্যৰ সংখ্যা কিমান লক্ষ্য কৰা ফাৰ্স্ট ডায়াগ্ৰামত কি আছে ইয়াত xৰ কথা কৈছিল কিন্তু ইয়াত এই ৰেখাটো যেটো আছে এটো কাটিছে y অক্ষত তেনেহলে ইয়াতো x অক্ষত কাটা নাই তেনেহলে pxৰ শূন্যৰ সংখ্যা কি হ'ব ইয়াত কোনো শূন্যৰ সংখ্যা নাই মানে ইয়াত শূন্যৰ সংখ্যা কি হ'ব 0 লিখিলে হ'ল যে ইয়াত শূন্যৰ সংখ্যা নাই 2 নম্বৰটো লক্ষ্য কৰাচোন যে ইয়াত এই গ্ৰাফটোত কেইটা বিন্দুত কাটিছে এটোতো y ত কাটিছে এটো নালাগে এই x টো কাটিছে তাতে কেইটা পইণ্টত কাটিছে এটা পইণ্টত কাটিছে তেনেহলে তুমি লিখিবা শূন্যৰ সংখ্যা কি 1 জাস্ট MCQ কোৱেশ্চন আহিব আৰু 3 নম্বৰ কোৱেশ্চনটো লক্ষ্য কৰাচোন যে x অক্ষৰ কেইটা কাটিছে এটা কাটিছে আৰু ইয়াত দুটা কাটিছে ইয়াত তিনিটা কাটিছে এটো নহব কাৰণ এটো y বিন্দুত কাটিছে তেনেহলে তিনিটা ইয়াৰ শূন্যৰ সংখ্যা কি হ'ব 3 4 নম্বৰটো লক্ষ্য কৰাচোন ইয়াতো এটা বিন্দুত কাটিছে ইয়াত এটা বিন্দুত কাটিছে কেইটা দুটা তাৰ শূন্যৰ সংখ্যা কি হ'ব 2 আৰু 5 নম্বৰটো লক্ষ্য কৰাচোন এটা বিন্দুত কাটিল দুটা বিন্দুত এটো তো y নহব তিনিটা বিন্দু চাৰিটা বিন্দু তাহলে শূন্যৰ সংখ্যা কি হ'ব 4 5 নম্বৰটো লক্ষ্য কৰাচোন 6 নম্বৰটো 5 নম্বৰটো 4 হ'ল 6 নম্বৰটো এটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তিনিটা বিন্দুত কাটিছে অপৰটো নহব কাৰণ অপৰটো y বিন্দুত কাটিছে তাহলে শূন্যৰ সংখ্যা কি হ'ব 3 তাহলে আমালোকৰ এক্সাৰসাইজ 2.1 কি কমপ্লিট